নমস্কাৰ বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগত এটা ডাঙৰ খবৰ। আজি হৈছে 1 ছেপ্টেম্বৰ। দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে এইসমূহ নিয়মে। সামগ্ৰীৰ মূল্য, বেংক বন্ধ, আধাৰ কাৰ্ডকে সলনি কৰি হ'ব পাৰে বহু নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত কাৰ্যকৰী হ'ব LPG চিলিণ্ডাৰৰ সংসদীয় মূল্য। 14 কেজি ঘৰুৱা, 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা। ATF আৰু CNG, PNGৰ মূল্যৰ সাল সলনি কৰাৰো সম্ভাৱনা আছে। আধাৰ কাৰ্ডক লৈও আহিব পাৰে কেইবাটাও নতুন নিয়ম। UIDAই বিনামূলীয়া আধাৰ উত্তীৰ্ণকৰণৰ সময়সীমা 3 মাহ বৃদ্ধি কৰিছে। 14 ছেপ্টেম্বৰত আধাৰৰ এই নিয়মীয়া বিনামূলীয়া প্ৰক্ৰিয়া আৰম্ভ কৰিব। আধাৰ কাৰ্ডৰ নথি আপডেট কৰাৰ অন্তিম দিন 14 ছেপ্টেম্বৰ ধাৰ্য কৰিছে। ছেপ্টেম্বৰৰ মাহত নতুনকৈ ক্ৰেডিট কাৰ্ডৰ নিয়ম প্ৰৱৰ্তন হ'ব। 1 ছেপ্টেম্বৰৰ পৰা প্ৰৱঞ্চনামূলক ফোন কল পৰা ৰখাৰ বাবে নতুন ব্যৱস্থা লৈছে। টেলিমাৰ্কেটিং স্থানান্তৰিত হ'ব ব্লকচেইন ব্যৱস্থালৈ। ছেপ্টেম্বৰৰ মাহত 16 দিনটো বন্ধ থাকিব চৰকাৰী বেংক। 1 ছেপ্টেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ গুৰুত্বপূৰ্ণ পৰৱৰ্তী খবৰ। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সীমা ঘোষণা কৰিছে। সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ। 15 আৰু 19 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা আৰম্ভ হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষাত অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত। 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 বজালৈ তৃতীয় বৰ্গৰ SSLC পৰ্যায়ৰ পৰীক্ষা হ'ব। 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰীক্ষা। 15 ছেপ্টেম্বৰৰ পুৱা 10 বজাৰ পৰা 1:30 বজালৈ তৃতীয় বৰ্গৰ পৰীক্ষা SSLC পৰ্যায়ত হ'ব। একেদিনাই দিনৰ 1:30 বজাৰ পৰা 4টা বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰৰ। প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা 11:30 বজালৈ। দিনৰ 1:30 বজাৰ পৰা 4টা বজালৈ দ্বিতীয় পেপাৰৰ পৰীক্ষা হ'ব। সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ।